আপোন শিল্পীজনক হেৰুৱাই সকলো মৰ্মাহত। অসমবাসীয়ে বিভিন্ন ধৰণে জনাইছে শেষ শ্ৰদ্ধাঞ্জলি। শিৱসাগৰৰ এজন যুৱকে মুণ্ডন কৰি জনালে প্ৰিয় শিল্পীজনক শ্ৰদ্ধাঞ্জলি। যুৱকজনৰ নাম মিনহাজ ইছলাম। লগতে যুৱকজনে জুবিন গাৰ্গৰ মৃত্যু তদন্ত সঠিকভাৱে কৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান জনায়। শিৱসাগৰৰ পৰা মুজাহিদুল ইছলামৰ ৰিপৰ্ট, সংবাদ 365। মোৰ নামটো মহম্মদ মিনহাজ ইছলাম। মোৰ শিৱসাগৰ জিলাত নামটিত মোৰ ঘৰ। যোৱা 19 তাৰিখে আমাৰ বাবে এটা কলা দিন আছিলে। আমাৰ মাজৰ পৰা আমাৰ হিয়াৰ আমৰটো উঠি অহা প্ৰজন্মৰ সাৰ্থক জুবিন দা আমাৰ পৰা মেলানি মাৰিছিলে আৰু আজি তেখেতৰ শেষ কৃত্য সম্পন্ন হ'ল। আৰু শেষ কৃত্য সম্পন্ন হোৱাৰ আগলৈকে আমি কিছুমান সামাজিক মাধ্যমত দেখা পাইছিলোঁ যে জুবিন দাৰ মৃত্যু যেন পৰিকল্পনাভাৱে সংঘটিত হৈছে, তেনেকুৱা আমাৰ লাগিছিলে। আমাৰ প্ৰশ্ন হয় যে জুবিন গাৰ্গ ডাঙৰীয়াক অসমৰ পৰা অসমৰ বাহিৰলৈ কোন মহন্তই নিছিল? মহন্তজনৰ নাম হৈছে শ্যামকানু মহন্ত, যিজন এজন বেপাৰী। এই বেপাৰী মহন্তই আমাক অতি দুখ দিছে, অতি মৰ্ম বেদনা দিছে। ইয়াৰ উপৰি যিজন তেখেতৰ ব্যক্তিগত মেনেজাৰ আছিল, মেনেজাৰজনে পানীত নামি থকা অৱস্থাত আমি দেখা পাইছোঁ জুবিন দাই সাঁতুৰি আছে। কিন্তু জুবিন দাক যেতিয়া সহায় কৰিবলৈ ওপৰৰ পৰা কোনোবাই চিঞৰিছে, তেওঁ কিন্তু যেতিয়া হাত বাউলি মাত্ৰ ৰখাহে আমি দেখা পাইছোঁ। আমাৰ প্ৰশ্ন হৈছে এই জুবিন দাৰ যি সাঁতোৰা আগত তেখেতক কোনে মদ্যপান কৰোৱাইছিল? আমাৰ প্ৰশ্ন হৈছে জুবিন দা সাঁতোৰাৰ সময়ত এই সাঁতুৰিবলৈ যোন গৈছিলে ইয়াৰ নেতৃত্ব কোনে লৈছিল? এইসমূহ তদন্ত লাগে। এই তদন্তৰ বাবে জুবিন দা আজি শেষ কৃত্য সম্পন্ন হোৱাৰ পাছত মই মুণ্ডন কৰিছোঁ এইবাবে যে আমি উঠি অহা প্ৰজন্মৰ এজন সাৰ্থক আজি আমি হেৰুৱাইছোঁ। আৰু হেৰুৱাৰ দুখত আমি বেদনাত তেখেতৰ মৃত্যুৰ তদন্ত বিচাৰি CIDক আমি বৰ্তমান হস্তান্তৰ কৰা দেখা পাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই CIDক আমাৰ দিলে নহ'ব, আমাক CBIক দিব লাগিব আৰু এটা ভাল তদন্ত হ'ব লাগিব, এটা পানী নহৰুকা তদন্ত হ'ব লাগিব। আৰু যদি এই তদন্তত যদি আমি কিবা গাফিলতি দেখোঁ তেনেহ'লে ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে আন্দোলন হ'ব। প্ৰয়োজনত আমাৰ লেখীয়া উঠি অহা ডেকা প্ৰজন্মই নিজৰ জীৱনটোকো দিবলৈ কুণ্ঠাবোধ নকৰিব, এইটো কথা হিমন্ত বিশ্ব শৰ্মাই জনা উচিত। গতিকেলৈ মই মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৰজোৰে অনুৰোধ জনাইছোঁ, আপুনি যাতে আমাৰ হিয়া আমঠুজনৰ জীৱনক লৈ যাতে হেতালি নেখেলি প্ৰকৃত যিজন দোষীক যাতে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়ে। যদি আপোনালোকৰ দিবলৈ সাহস নাই তেনেহ'লে আপোনালোকে আমাক অৱগত কৰক এইজন দোষী আছিলে। তেনেহ'লে উঠি অহা প্ৰজন্মই সেই দোষীজনক কি ব্যৱস্থা লয় উঠি অহা প্ৰজন্ম হিচাপে সকলো উঠি অহা প্ৰজন্মই ল'ব। হয়তো শেষত এটাই কৈছোঁ, জুবিন দা আমাৰ মাজত আছিল, জুবিন দা আমাৰ মাজত আছে আৰু জুবিন দা অনাদি অনন্তকাললৈ আমাৰ মাজত থাকিব, সেইটো নিঃসন্দেহে আমি ক'ব পাৰোঁ। হয়তো শেষত এটাই কৈছোঁ, জুবিন দা মাথো জিৰণি লৈছে, শুই উঠি তেখেতে জিৰণি লৈ আছে, শুই উঠি তেওঁ পুনৰ মায়াবিনী গানটো গাবহি আৰু আমি সকলোৱে শুনিম। হয়তো শেষত এটাই কৈছোঁ, জুবিন দা য'তেই আছে সুস্থ থাকক, ভালে থাকক আৰু ভগৱানে তেখেতক সুস্বাস্থ্য দান কৰক। ইয়াকে কৈছোঁ। হয়তো শেষত পুনৰ জুবিন দাৰ তদন্ত দাবী কৰিছোঁ। ধন্যবাদ।